হেল্ল' গাইজ, সকলোকে ৰাসৰ বহুত বহুত শুভেচ্ছা থাকিলে। আজি ৰাস, আমি এতিয়া যাম ভাগৱত ঘূৰাব যে, ভাগৱত নহয়, নাট ঘূৰাব, তালৈ যাম। এইফালে আমি আধাৰ পৰা উভতি আহিলোঁ, যিহেতু বহুত ৰ'দ দিছে, আৰু আহি পেলাই এতিয়া সোমাইছোঁ ৰাস মণ্ডপত। আৰু এইফালে এয়া লাল চাহ আৰু ভুটিয়া বুন্দিয়া। এইফালে আহিলোঁ, তাৰ পৰা চাহ পানীও খাই কৰি আহিছোঁ। এতিয়া কাপোৰ কানি সলকাম, ঘৰত অলপ কাম আছে, কামখিনি কৰি ল'ম। আজি যিহেতু ভাত বনোৱা, এইপিনে পুৰি বনালোঁ, এইফালে ৰাজমাহ, কাবুলী বুট আৰু আলু দি পেলাই এনেকৈ চব্জি বনালোঁ। এইফালে ছোৱালীকণ আৰু বৰ্তায়েকৰ জীয়েক ওচৰৰ সকলোৱে খাই লওঁ। আৰু এইফালে সন্ধিয়া হ'লহি, তাতে যাম এতিয়া আমি চাকি দিবৰ কাৰণে। এইফালে আহিছোঁ নিচিনা তেল ধূপ চাকি দিবলৈ, আৰু ইয়াত দিলোঁ। এতিয়া প্ৰসাদ ল'ম। মানুহবোৰ এইফালে চকীত বহি বহি আছে। আমাৰ অহা অকণমান দেৰি হ'ল, মানুহবোৰ আহিছে আৰু অকণমান বহি গুচি গৈছে। এইফালে এয়া প্ৰসাদ ল'ম। এয়া প্ৰসাদ ছোৱালীকণৰ আৰু মোৰ, আৰু এইফালে ছোৱালীকণে তাইৰ স্কুলৰ লগৰ ল'ৰা এজন পালে, দুয়োটাই খেলি আছে। আৰু ঘৰলৈ সোনকালে যাবগৈ লাগে, ভাত বনাবলৈও আছে নহয়, আলহী আহিব। আৰু এইফালে মই কেক এটা বনাইছিলোঁ, দিনত বোলো কাম বেছি নাছিলে, সেইকাৰণে কেক এটা বনাইছিলোঁ। এনেই ছোৱালীয়ে কাটিছে, একচুৱেলি কাৰো বাৰ্থডে নহয়। এনেই অকণমান ফূৰ্তি, আমাৰ ছোৱালীয়ে এনেকৈ কেক কাটিবলৈ বৰ ভাল পায়, কাৰো বাৰ্থডে নহয়। মই বনাইছিলোঁ কেক এটা, বোলো ঘৰতে খাম সকলোৱে। সেয়া তাই চবকে অকণ অকণ খুৱাই দিছে। আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। এইফালে মাছৰ মাথা দি কিনে ডাঙৰ মাছ লৈ আহিছে, আলহীও আহিব, ভণ্টিহঁত আহিব। সেইখিনি মই ভাজি আছোঁ। মাছ দিছে, গালকেইখনে ইমান ডাঙৰ ডাঙৰ মাছৰ। আৰু এইফালে ফুলকবি আলু বিলাহী দি পেলাই মাছ বনাম, আৰু দাইল বনাম, চালাড বনাম, তেনেকৈ চিম্পুলকৈ। আৰু এইফালে ইহঁতে ইয়াত পাইছেহি দুইজনী। ইয়াত কিবা লৈ আহিছে খাবলৈ, দেখাই দিছে। আৰু সিহঁতক চাহ নাখায় বোলে, যিহেতু ভাত পানী খাই তালৈ যাব লাগিব। কেকে দিছোঁ 3 পিচ, জোৱাইও আহিছে, ভণ্টিৰ হাজবেণ্ড, আৰু সিহঁতে ম'ম' লৈ আহিছিলে। মই ম'ম' খাই লওঁ। আৰু সিহঁতক চাহ নাখায় বোলে, সেয়া কেক খাই আছে। বিচনাতে এনেকৈ বহি লৈ পেলাই খাই আছে। আৰু এইফালে এতিয়া ভাত খাওঁ, ভাত খাই আকৌ ৰাসলৈ যাব লাগিব নহয়। তেনেকৈ মাছৰ চব্জি, চালাড আৰু দাইল। আৰু এইফালে ছোৱালীকণক উলিয়াই দিলোঁ, আৰু এইফালে ময়ো ওলাওঁ আৰু লাহে লাহে। এইফালে আমাৰ এখেতৰ কি পিন্ধি যাম, কি পিন্ধি নাযাম মানে ডিচাইড কৰিব পৰা নাই। আৰু এইফালে এইগৰাকীয়ে ৰিলচ বনাই আছে, ৰিলচ মাষ্টৰণী। আৰু এইফালে ময়ো কাপোৰযোৰ পিন্ধি চুৱেটাৰটো লগাই লৈছোঁ, যিহেতু অকণমান ঠাণ্ডা পৰিছে। এতিয়া অহা সময়ত আৰু ঠাণ্ডা লাগিব। আৰু আমি ৰাস মণ্ডপ পাই গ'লোহি। গোপী দেখিছেনে, আজি যিটো ল'ৰা ৰাস।